নমস্কাৰ মুহূৰ্তত দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমি ইতিমধ্যে জনাইছো যে আজি ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত মেট্ৰিক পৰীক্ষাৰ ফলাফল কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বেই সেই আকৌ একে চৰ্চা লাভ কৰিছে যে মেট্ৰিকৰ যেহেতু প্ৰথম যে পৰীক্ষা আছিল ইংৰাজী পৰীক্ষা আৰু সমাজ বিজ্ঞান পৰীক্ষাক লৈ ব্যাপক বিতৰ্ক হৈছিল গতিকে এই দুটা পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক কিমান গ্ৰেছ মাৰ্ক দিয়া হ'ব এই দুটা পৰীক্ষাত কিমান এক্সট্ৰা মাৰ্ক দিয়া হ'ব তাক লৈ পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত চৰ্চাও চলিছে এই সন্দৰ্ভত বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে ফেচবুক লাইভৰ জৰিয়তে কৈছিল যে সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতত ছাত্ৰ ছাত্ৰীসকলক মাৰ্ক দিয়া হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হ'ব সমাজ বিজ্ঞান বিষয়ৰ এক্সামত এতিয়া প্ৰশ্ন উত্থাপন হৈছে আসলতে সমাজ বিজ্ঞান বিষয়ত কিমান এক্সট্ৰা মাৰ্ক বা গ্ৰেছ মাৰ্ক দিয়া হ'ব বোৰ্ডৰ ফালৰ পৰা গ্ৰেছ মাৰ্ক বা এক্সট্ৰা মাৰ্কৰ কোনো কথা নাই যদি ছাত্ৰ ছাত্ৰীসকলে 2 3 4 5 কাৰণে ফেইল কৰে সমাজ বিজ্ঞান বিষয়ত তেন্তে সমাজ বিজ্ঞান বিষয়ত সেই সকল ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিব বোৰ্ডৰ ফালৰ পৰা কিয়নো ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা সেই নিৰ্দেশনা দিয়া হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁৰ ভাগিন সকলে তেওঁক আহ্বান জনাইছিল যে সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নত তেওঁলোকক এক্সট্ৰা মাৰ্ক দিবলৈ গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাছ কৰাই দিব বুলি কৈছিল ফেচবুক লাইভৰ জৰিয়তে আৰু আনপিনে ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতক লৈ ব্যাপক বিতৰ্ক হৈছিল ইংলিছ কোৱেশ্চন পেপাৰ যি আছিল সেই কোৱেশ্চন পেপাৰক লৈ বিতৰ্ক হৈছিল আৰু ইংৰাজী পৰীক্ষাত কিমান গ্ৰেছ মাৰ্ক দিয়া হ'ব এই সন্দৰ্ভতো কোনো ধৰণৰ অফিচিয়েল নোটিছ অহা নাই যদিও বিভিন্ন তথ্য অনুসৰি ইংৰাজী বিষয়তো 4 5 6 7 লৈকে গ্ৰেছ মাৰ্ক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কিছু সময় পিছতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল ওয়েবসাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব মেট্ৰিকৰ ৰিজাল্ট ওয়েবসাইট কেইটা মই কৈ দিছো sebaonline.org result. এই ওয়েবসাইটত চাব পাৰিব লগতে ৰিজাল্ট assam.nic.in ওয়েবসাইটতো চাব পাৰিব মেট্ৰিকৰ ফলাফল sebaonline.org result আৰু assamjobalert.com তো চাব পাৰিব মেট্ৰিকৰ ৰিজাল্ট assam.nic ওয়েবসাইটত উপলব্ধ আছে মেট্ৰিকৰ ৰিজাল্ট বহু কেইটা ওয়েবসাইটত উপলব্ধ আছে ৰিজাল্ট sebaonline.org www.result.shiksha www.assam.shiksha www.indiaresults.com www.jagoranjosh.com www.schools9.com www.indiaexpress.com www.assamresult.nic এই দৰে 15টাতকৈও অধিক ওয়েবসাইটত উপলব্ধ আছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা সেই জাননী জাৰি কৰা হৈছে ৰাতিপুৱাই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল মেট্ৰিক ৰিজাল্টৰ সেই পোষ্ট দিছিল আৰু পোষ্টতেই উল্লেখ আছিল আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল আৰু মাত্ৰ কিছু সময় বাকি আছে কিছু সময় পিছতেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কেইবাটাও ওয়েবসাইটত ইতিমধ্যে উপলব্ধ হ'ব মেট্ৰিকৰ ৰিজাল্ট প্ৰায় 15টাতকৈও অধিক ওয়েবসাইটত মুকলি হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কিমান এক্সট্ৰা মাৰ্ক দিয়া হেয়া হ'ব লক্ষণীয় ৰিজাল্ট ঘোষণা কৰাৰ পিছতে স্পষ্ট হৈ পৰিব ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী আৰু সমাজ বিজ্ঞান বিষয়ত কিমানকৈ গ্ৰেছ মাৰ্ক দিয়ে বোৰ্ডৰ ফালৰ পৰা উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল যে সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতত ছাত্ৰ ছাত্ৰীসকলক মাৰ্ক দিয়া হ'ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে ইংৰাজী পৰীক্ষাক লৈ ব্যাপক বিতৰ্ক হৈছিল আৰু ইংৰাজী পৰীক্ষাতো এক্সট্ৰা মাৰ্ক দিয়া হ'ব বুলি চলিছে চৰ্চা আৰু ইতিমধ্যেই নোটিছ জাৰি কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা সেই নোটিছত উল্লেখ আছে প্ৰায় 15টাতকৈও অধিক ওয়েবসাইটত উপলব্ধ হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল www.sebaonline.org www.result.shiksha www.assam.shiksha www.indiaresults.com www.jagoranjosh.com www.schools9.com www.indiaexpress.com www.assamresults.in এই দৰে 15টাতকৈও অধিক ওয়েবসাইটত উপলব্ধ হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু কিছু সময় বাকি আছে কিছু মুহূৰ্তৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলে এই সমূহ ওয়েবসাইটত নিজৰ এডমিট কাৰ্ডৰ ৰোল আৰু সেন্টাৰ নম্বৰ বখাই চাব পাৰিব মেট্ৰিকৰ ফলাফল